নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমত চলিছে উচ্ছেদ অভিযান। অসমত উচ্ছেদ অভিযান চলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আমাৰ অসমত উচ্ছেদ অভিযান চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ এতিয়া পৰিছে ডাঙৰ বিপদত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ হয়তো মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ হ'ব পাৰে। অৰ্থাৎ তেখেত মুখ্যমন্ত্ৰী পদৰ পৰা হয়তো তেখেতক বৰখাস্ত কৰিব পাৰে আৰু তেখেত যাব লগা হ'ব পাৰে জেললৈ। তো বন্ধু বান্ধৱীসকল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত এটা ব্ৰেকিং নিউজ ওলাই পৰিছে। একাংশ মুছলমানে হয়তো এই খবৰটো শুনি খুবেই ভাল পাব, কাৰণ একাংশ মুছলমানক জ্বলা কলা খুৱাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আৰু একাংশ মুছলমানে সেই কাৰণে হয়তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক যদি মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰা হয়, তেখেতক যদি জেললৈ নিয়া হয়, একাংশ মুছলমানে কিন্তু বিৰাটেই ভাল পাব, বিৰাট আনন্দিত হ'ব। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকে গোটেই ঘটনাটোৰ ওপৰতেই আজিৰ এই ভিডিঅ'টোত A to Z জনাম। এটা বিৰাটেই ডাঙৰ খবৰ ওলাই পৰিছে আমাৰ অসমবাসীৰ বাবে, এটা ব্ৰেকিং নিউজ ওলাই পৰিছে আমাৰ অসমবাসীৰ বাবে। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, মুছলমানেই হওক বা হিন্দুৱেই হওক, এফালৰ পৰা চাবলৈ কিন্তু নাপাহৰিব। তো মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে। ভাৰতৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীদেৱে এদিন মুছলমানসকলক উদ্দেশ্যি কৈছিলে যে মুছলমানসকলে আৰু পঢ়া শুনা কৰিব লাগিব। মুছলমানসকলে নিজৰ সন্মান বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে পঢ়া শুনা কৰি উচ্চ পদস্থ বিষয়াৰ পদবীসমূহ ল'ব লাগিব। যেনে IPS বিষয়া হৈ গ'ল, যেনে IAS বিষয়া হৈ গ'ল, এনেকুৱা যিবিলাক উচ্চ পদস্থ বিষয়া আছে, এই পদবীসমূহ মুছলমানসকলে ল'ব পাৰিব লাগিব। তেতিয়াহে মুছলমানসকলে তেওঁলোকৰ হেৰাই যোৱা সন্মান ঘূৰাই পাব বুলি জনাইছিলে ভাৰতৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীদেৱে। সঁচাকৈয়ে কিন্তু যদি মুছলমানসকলে তেওঁলোকৰ হেৰাই যোৱা সন্মান ঘূৰাই আনিব বিচাৰে, তেনেহ'লে তেওঁলোকে পঢ়া শুনা কৰিব লাগিব। পঢ়া শুনা কৰি উচ্চ পদস্থ বিষয়াৰ তেওঁলোকে চাকৰি ল'ব লাগিব। তেতিয়াহে তেওঁলোকৰ প্ৰতি সন্মান বৃদ্ধি পাব মানুহৰ। এতিয়া সেই সময়তে আমাৰ অসমৰ পৰা খবৰ ওলাই পৰিছে, অসমৰ দুজন যুৱকে নাম উজ্বলাবলৈ সক্ষম হৈছে বিদেশত। আমাৰ অসমৰ দুজন যুৱকে, এজন যুৱকে সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল শ্বেখ ৰাছেল নামৰ এজন যুৱক, যিজনে নেকি চিকিৎসক হোৱাৰ সপোন দেখিছে, অসম সন্তান তেখেত। আৰু আন এজন এতিয়া পাইলট হৈছে বুলি খবৰ ওলাই পৰিছে। যুৱকজনৰ ঘৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ জালুকবাৰীৰ সমষ্টি। তো তেখেত বৰ্তমান পাইলট হৈছে, তেখেতৰ বয়স মাত্ৰ 20 বছৰ। ল'ৰাজনৰ নাম হৈছে মিজানুৰ হুছেইন। ভাবক, আমাৰ অসমৰ পৰা ইয়াৰ নাম ওলাই পৰিছে, অসমৰ দুজন মুছলমান লোকে অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। তো এনেকৈ প্ৰত্যেকজন মুছলমানে যদি অপকৰ্মবিলাক এৰি ভাল কাম কৰিবলৈ লাগে ন, তো তেতিয়া মুছলমানসকলৰ সন্মান অট'মেটিকেলি বাঢ়িব আৰু শিক্ষিত হোৱাৰ লগে লগে তেতিয়াই যি টি কথা কৈ নিদিব। কিন্তু এতিয়া একাংশ এনেকুৱা মুছলমান আছে, যিসকল মুছলমানে নেকি যা তা ধৰণৰ কথা কৈ দিয়ে, আৰু যাৰ কাৰণে নেকি হিন্দু মুছলমানৰ মাজত কাজিয়া পচাল হয়। আৰু তাৰ লগতে পলিটিচিয়ানসকলে এটা সুবিধা লৈ মুছলমানসকলক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ কথা বতৰা ক'বৰ কাৰণে। এতিয়া বেক টু দ্য পইণ্ট আগবাঢ়িছোঁ মেইন খবৰটোৰ ফালে। খবৰটো হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এৰেষ্ট কৰিব নেকি। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যি নেকি উচ্ছেদ অভিযান চলাইছে আমাৰ অসমত, সেই উচ্ছেদ অভিযানক এতিয়া মুছলমান সংগঠন এটাই, আমাৰ ভাৰতবৰ্ষৰ ভিতৰতেই সৰ্ববৃহৎ এটা ডাঙৰ মুছলমান সংগঠনে কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা জাতিক টাৰ্গেট কৰি লৈছে, এটা জাতিক টাৰ্গেট কৰি মুছলমান জাতিটোক নিশেষ কৰাৰ চেষ্টা কৰিছে। তো আমাৰ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ মুছলমান সংগঠন জামিয়ত উলমা-ই হিন্দু তৰফৰ পৰা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিৰুদ্ধে তেওঁলোকে এতিয়া গোচৰ ৰুজু কৰিব বুলি জনাইছে। তেখেতক অপসাৰণ কৰিবৰ কাৰণে তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব। আৰু লগতে অসমত যি নেকি উচ্ছেদ অভিযান চলি আছে, সেই উচ্ছেদ অভিযান অমানৱীয় বুলি আখ্যা দিছে সেই সংগঠনটোৰ ফালৰ পৰা। ধৰ্মৰ ভিত্তিত উচ্ছেদ অভিযান চলাৰ অভিযোগ আনিছে। তো এই সংগঠনটোৱে
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক অপহৰণ কৰাৰ দাবী উত্থাপন কৰিছে। তো এই সংগঠনটোৰ তৰফৰ পৰা আমাৰ অসমৰ যিমানখিনি নেকি মুছলমান ব্যক্তি আছে প্ৰত্যেকজন মুছলমান ব্যক্তিকে ছাপোৰ্ট কৰি তেওঁলোকে এনেধৰণৰ এটা প্ৰেছ বিবৃতি জাৰি কৰে। তো এই সংগঠনটো হৈছে আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ মুছলমান সংগঠন। তো তেওঁলোকে অসমৰ মুছলমানৰ হৈ মাত মাতিছে দেশৰ মুছলমান সংগঠনে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপহৰণৰ দাবী জনাইছে। জমিয়তৰ ৰোষত পৰিছে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জমিয়ত উলেমা ই হিন্দৰ তৰফৰ পৰা এই বৃহৎ প্ৰস্তাৱ দাঙি ধৰা হৈছে। তো এই সংগঠনটোৰ তৰফৰ পৰা এনেধৰণৰ যেতিয়াই নেকি এটা প্ৰস্তাৱ দাঙি ধৰিলে, এই প্ৰস্তাৱ দাঙি ধৰাৰ পাছতেই আমাৰ অসমৰ প্ৰত্যেকটো জাতীয় সংগঠন যেনে বীৰ লাচিত সেনা, যেনে হিন্দু যুৱ মঞ্চ, এনেকৈ প্ৰায় কেইটাই এতিয়া জাতীয় সংগঠনে গৰজি উঠিছে এই সংগঠনটোৰ ওপৰত। অসমৰ জাতীয় সংগঠনৰ নেতাসমূহে কৈছে যে মাদানীয়ে অসমত উচ্ছেদ অভিযান ৰখাই দেখুৱাওক, আৰু তাৰ পাছতে এতিয়া মাদানীক গ্ৰেফতাৰ কৰাৰ এতিয়া আহ্বান জনাইছে জাতীয় সংগঠনসমূহৰ তৰফৰ পৰা, যেনে বীৰ লাচিত সেনা, টাই আহোম ছাত্ৰ সন্থা, সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থা। এই সংগঠনসমূহে এতিয়া মাদানীক গ্ৰেফতাৰৰ দাবী উত্থাপন কৰিছে। অসমীয়াত এষাৰ কথা আছে নহয়, বোলে লোকলৈ ফুলপতি নিজে মৰে ফুটি বুলি এটা ডায়লগ আছে যে, তো সেই একেধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে এই সংগঠনটোৰ ওপৰত, মানে যিটো নেকি মুছলমান সংগঠনটো আছে। তো মুছলমান সংগঠনটোৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিৰুদ্ধে অভিযোগ আনিছিলে, তেখেতক অপসাৰণ কৰাৰ দাবী উত্থাপন কৰিছিলে, তেখেতক এৰেষ্ট কৰাৰ দাবী উত্থাপন কৰিছিলে। কিন্তু ওলোটা তেখেতকহে এতিয়া তো সেই মাদানী যিজন নেকি মানে সেই সংগঠনটোৰ মুখ্য লিডাৰ, তো তেখেতকহে এৰেষ্ট কৰাৰ এতিয়া দাবী উত্থাপন কৰিছে অসমৰ প্ৰত্যেকটো জাতীয় সংগঠনে। প্ৰত্যেকটো নহয়, কেইটামান জাতীয় সংগঠনে। তো এই সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মই যদি মাদানীক পালোহেঁতেন তেন্তে মাদানীক মই বাংলাদেশলৈ পঠিয়াই দিলোহেঁতেন। মাদানী হৈছে কংগ্ৰেছৰ এটা বি টিম। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মাদানীক বুঢ়া আঙুলি দেখুৱাই দিছে। তেখেতে বুঢ়া আঙুলি দেখুৱাই কৈছে যে মোৰ একো কৰিব নোৱাৰে মাদানীয়ে, যদি মই মাদানীক পালোহেঁতেন মই বাংলাদেশলৈ পঠাই দিলোহেঁতেন বুলি মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ এনেধৰণৰ মন্তব্যৰ পাছতে এতিয়া জমিয়তৰ ৰাজ্যিক সম্পাদক হাফিজ ৰাফিকুল ইছলামে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এনেধৰণৰ মন্তব্য কৰিবৰ কাৰণে লাজ পাব লাগিছিলে। স্বাধীনতা সংগ্ৰামত জমিয়তৰ যথেষ্ট পৰিমাণৰ অৱদান আছে। স্বাধীনতা আন্দোলনত মহম্মদ মাদানীৰ ককাক 9 বছৰ জেলত আছিলে। জমিয়ত এটি অৰাজনৈতিক সংগঠন বুলি জনাইছে। এই সংগঠনৰ সৈতে কংগ্ৰেছৰ কোনো ধৰণৰ সম্পৰ্ক নাই। তো এই সংগঠনটোৱে মানে বেচিকেলি ক'বলৈ গ'লে যিটো নেকি আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে মুছলমান আটাইতকৈ বৃহৎ মুছলমান সংগঠন, তো এই মুছলমান সংগঠনটোৱে মুছলমানসকলৰ হৈ মাত মাতিছে। আৰু তেনে অৱস্থাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এৰেষ্ট কৰিবৰ কাৰণে বা তেখেতৰ পদবীৰ পৰা অপহৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। এতিয়া তেওঁলোকে বোধহয় উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কত তেওঁলোকে পিটিশ্যন দাখিল কৰিব বা আবেদন দাখিল কৰিব পাৰে। আৰু তাৰ পাছত গোটেই ঘটনাটো পুংখানুপুংখভাৱে বিবেচনা হ'ব। তাৰ পাছত আমি গম পাম যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈয়ে থাকিব, নে তেখেতক অপহৰণ কৰিব, নে তেখেতলোকে কেছসমূহ উঠাই লয়, কি হয় আমি অনাগত সময়ত গম পাম। কিন্তু এজন মুখ্যমন্ত্ৰীক এৰেষ্ট কৰিবৰ কাৰণে বা এজন মুখ্যমন্ত্ৰীক মুখ্যমন্ত্ৰী পদৰ পৰা অপহৰণ কৰিবৰ কাৰণে বহুখিনি প্ৰট'কল আছে, বহুখিনি প্ৰট'কল বা নিয়ম কানুন মানিব লাগিব। তাৰ পাছতে হ'লে হ'বগৈ আৰু যি কি নহওক, এনেধৰণৰ মানে মন্তব্যৰ পৰা বা এনেধৰণৰ ঘটনাৰ পৰা এটাই আকৌ মানে বুজিব পাৰিছোঁ যে আকৌ যি নেকি লাহেকৈ মুছলমান আৰু হিন্দুৰ সম্পৰ্ক ভাল হ'বলৈ লৈছিলে, সেই সম্পৰ্ক আকৌ এতিয়া বেয়া হ'ব। কাৰণ জাতীয় দল সংগঠনবিলাক এতিয়া গৰজি উঠিব। তাৰপাছত আকৌ এতিয়া সেই উজনিৰ পৰা মুছলমানসকল খেদিব। মানে ভাবি চিন্তি কামবিলাক নকৰে হ'বলা তেওঁলোকে, মনত যি আহে আৰু তাকে কৈ দিয়ে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ, ধন্যবাদ। জয় অসম।